ভাৰতৰ যন্ত্ৰ মন্তৰত যি ছাত্ৰসকলৰ লাঠি চাৰ্জ কৰি অমানৱীয় যি অত্যাচাৰ কৰিছে, সেই অত্যাচাৰৰ বিৰুদ্ধে আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যক কেন্দ্ৰ কৰি আমি বৰপেটা জিলাৰ কলগাছিয়াতো এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই প্ৰতিবাদৰ মাধ্যমেৰে যি আমাৰ ভাৰতৰ যি শিক্ষামন্ত্ৰী, সেই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আজি স্বতঃস্ফূৰ্তভাৱে কলগাছিয়াৰ ওচৰে পাঁজৰে যিমান ছাত্ৰ ছাত্ৰী আছিলে, এই ছাত্ৰ ছাত্ৰীয়ে ওলাই আহিছিলে। আৰু এই ছাত্ৰ ছাত্ৰী সমাজে এই এটাই দাবী আছিলে যে এই যি চৰকাৰ নীট পৰীক্ষা এটা ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰে, NTAৰ দৰে পৰীক্ষাৰ আদিৰ দৰে যি ধৰণৰ পৰীক্ষা, এই পৰীক্ষাসমূহত যিদৰে বিসংগতি, এই বিসংগতি কেন্দ্ৰ কৰিয়ে আৰু আমাৰ ৰাজ্যতো দেখিবলৈ পাইছোঁ বিভিন্ন পৰীক্ষাসমূহ অনিয়মীয়ভাৱে ৰেজাল্ট বা পৰীক্ষা অনুষ্ঠিত কৰে। সেই বিষয়ে অৱগত কৰিয়ে আজি ছাত্ৰ সমাজে স্বতঃস্ফূৰ্তভাৱে এই কলগাছিয়াত এক প্ৰতিবাদ সমদল ওলাইছিলে। আৰু এই সমদলৰ মাধ্যমেৰে এটাই দাবী আছিলে যে ভাৰতৰ যি শিক্ষামন্ত্ৰী, এই ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰিব লাগে।